এফালে চলি আছে এফালে আৰু এফালে গাহৰি এফালে ৰিয়াই আৰ্ট কৰি আছে কিন্তু মানে আমাৰ আহি পোৱা দেৰি হ'ল আহি পোৱা দেৰি হোৱাৰ কাৰণে তাই এতিয়া লাষ্টতহে আৰ্ট কৰিবলৈ লৈছে তাই টাইমটো পিছত এডজাষ্ট কৰাই দিম বুলি কৈছে মানে 10:30 পৰা আৰ্ট কম্পিটিশ্যনটো ষ্টাৰ্ট হৈ গৈছিলে আৰু আমি এতিয়া আহি পাইছোঁ 11টা বজাত এফালে মিটিং ষ্টাৰ্ট হ'ব আৰু এতিয়ালৈকে হোৱা নাই এইটো মোৰ ড্ৰেছটো বৰ্তমান উপস্থিত আছোঁ তাই আহোমৰ আজি যেহেতু মেডাম মেফি আৰু মেডাম মেফিত মই উপস্থিত আছোঁ এইফালে হৈ আছে আৰ্ট কম্পিটিশ্যন সেয়া ধুনীয়া লাগিছে ভাল লাগিছে ন এইবিলাক কি হয় ন অ চল নেকি এয়া চাহৰ যোগাৰ চাব পাৰোনে অ এইফালে আছে এয়া ঘুগনি নেকি ন অ মটৰ শুকানকে মটৰ আৰু এইফালে কি দিছে অ খাৰলি এইটো পানী টেঙা চাগে এইটো পানী টেঙা আৰু এইফালে আচাৰ এইবোৰ ঘৰত বনোৱা নে সব ঘৰত বনোৱা ও এইবিলাক ঘৰত বনোৱা ন এইটো নেমু বগৰী আম আৰু এইফালে জুচ বিলাকো ঘৰত বনোৱা এইবিলাকো ঘৰত বনোৱা এইবোৰ ঘৰত বনোৱা এইবোৰ কিহৰ জুচ হয় এইটো বেলৰ জুচ নেকি এইটো বেলৰ জুচ এইবোৰ কেনেকৈ ৰাখিছে দামবোৰ 150 কে ৰাখিছে এইটো বেলৰ জুচ পৰি যাব চাওঁ কেঁচা আম এইটো কেঁচা আমৰ এইফালে পিঠা লাৰু আপোনালোকে বাহন বিলাক যাতে অনুষ্ঠান আৰম্ভ হ'ব এইফালে কি বনাই আছে ইতিমধ্যে আমি গম পাইছো আমাৰ ও মাংস বনাই আছে পূজাত দিবলে নেকি এইফালে পূজাত দিবৰ কাৰণে মাংস বনাই আছে ন অ পূজাৰ সময়ত খাব আৰু এইফালে চলি আছে পূজাৰ প্ৰস্তুতি পূজা এতিয়ালৈকে হোৱা নাই মানে পূজাৰ প্ৰস্তুতি হৈ আছে তাৰ সৌন্দৰ্যটো কি ধুনীয়া দেখিছে না পিছফালে একেবাৰে পাহাৰ আছে এইফালে পাহাৰ আৰু এইখন ফিল্ডত পূজা হয় প্ৰত্যেক বছৰ ইয়াতে পূজা হয় আমাৰ ৰিধিয়ে এডোখৰ নাচিছে এইফালে যোগাৰ কৰি আছে আজি মেডাম মেফিত খাবলগীয়া খানা এয়া হৈছে গাহৰি মাংস এইফালে এয়া চব্জি কাটি আছে শ্ৰদ্ধাৰ জ্ঞাতিসকল
ইতিমধ্যে আমাৰ মাজত আৰু খন্তেক সময়ৰ পাছতে আমাৰ মাজত উপস্থিত হ'বহি। সেই হেতুকে আমাৰ মহিলাসকলৰ লগতে পুৰুষসকলেও তেখেতক আমি আদৰি আনিব লাগিব। আমাৰ গেটৰ কাষত সকলোৱে সাজু হৈ থাকক আৰু লগতে গাড়ীকেইখন উলিয়াই দিলে ভাল হয়, যিহেতু গাড়ীখন থকাৰ কাৰণে অকণ অসুবিধা হৈছে। ৰন্দুদা আৰু ভুনু, ৰন্দুদা এখন গাড়ীখন হয় নহয়? হয়। আৰু যিখিনি আৰ্ট কৰি হৈ গৈছে সিহঁতৰ আৰ্টবোৰ ইয়াত লগাই থৈছে। মানে ইমানেই বেয়া দিন ক'ৰবাত আহিলে কি হয়, এইফালে বমি কৰি আছে দেখিছেনে? ইমানেই বেয়া দিন চলে মোৰ ক'ৰবাত আহিলে, মানে ক'ৰবাত গাড়ীত উঠি দিয়াৰ লগে লগে তাই হৈ যায়। আহোঁতে গাড়ীত আহি গ'লো যে এইডোখৰত অহাৰ লগে লগে হৈ গ'ল তাই। হৈ গ'ল। বিষ্ণু বৰুৱা ছাৰ, আমি তেখেতক অতি শ্ৰদ্ধাৰে আদৰিছোঁ আৰু তেখেতক আমি পোনে পোনে পূজা মণ্ডপলৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি মুকলি সভাৰ মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ APDSL-ৰ অধ্যক্ষ জিষ্ণু বৰুৱা ছাৰ। তেখেত আহি ইতিমধ্যে আমাৰ পূজাৰ আসন গ্ৰহণ কৰিছে। আমি তেখেতক পূবকামৰূপ টাই আহোম সাংস্কৃতিক সমাজৰ তৰফৰ পৰা শ্ৰদ্ধাৰে আদৰণি জনাইছোঁ আৰু আজি আমাৰ পুৰোহিত মণ্ডলীক আমি পূজাৰ কাম আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি আটাইকেইজনী কুৰাজ গাবলৈ ৰেডি হৈছোঁ আৰু দুজনীমান আহিবলৈ বাকী আছে। সেইকাৰণে এইখিনিতে ৰৈ পেলাই আমি কুৰাজটো অকণমান গাই আছোঁ। কি হয় ঠিক নাই। এইফালে কুৰাজৰ হেৰি কৰি থাকোঁতে মোৰ ছোৱালী দুজনী ক'ত গ'ল মই বিচাৰিয়ে পোৱা নাই। তাকে মই ছোৱালী দুজনী দেখাই পোৱা নাই ক'ত গ'ল। পিছফালে বনাই আছে খানা আৰু এইফালে হৈ আছে মিটিং। আমাৰ আজি মেডাম মেফি সুন্দৰী।
এই প্ৰজ্ঞা সুন্দৰী সৰস্বতী সুন্দৰী বাছে আজি মেডাম মেফি সুন্দৰী মেডাম মেফি অকণমান পৰিযোজন নকৰোঁ আদৰ্শটোক যদি আমি গ্ৰহণ কৰিব নোৱাৰোঁ তেতিয়া আহোমৰ মেডাম মেফিত আহি যদি এই ৰহিটো নাখাওঁ কেনেকৈ হ'ব আজি প্ৰথমবাৰ মানে টেষ্ট কৰি চাম আধাও শেষ কৰিব পৰা নাই অকণমানহে খাইছো কলচি মানে এইটো কলচি নেকি ৰহিটো কি এইটো কলচি ৰহিটো এনেকুৱা নহয় ন এইটো সাজ খাই আছো আমি সাজ খাইছো লগত খাবলৈ nasu
আছে, এইফালে হাঁহ আৰু এইফালে গাহৰি। মুখবোৰ নেদেখুৱাবলৈ কৈছে, নেদেখুৱাওঁ আৰু ন। খেলি খেলি ইমানে ভাগৰ লাগিলে, ইমানেই আমনি লাগিলে, এতিয়া লাষ্টত মই কোচত উঠাই লৈ আছো। মোৰ ক'ৰবাত আহিলে মানে এনেকা হয়েই আৰু, এইটো হ'বই লাগিব, কোচত উঠিবই লাগিব ন। আমনি লাগি গৈছে খেলি খেলি, কান্দি কান্দি কেন্দি খাবলৈ লাগে, কান্দি কান্দি এতিয়া মোৰ কোচত উঠিলে। আৰু এইফালে চলি আছে এইয়া এৰি দিয়া, ডিঙি পানীডাল এৰি দিয়া, ডিঙি সেইডাল এৰি দিয়া। আৰু এইটো চাইডত খানা চলি আছে, আমি লাহে ধীৰে খানা খাবলৈ যাম আৰু এইফালে চলি আছে। এইফালে আমি সাজ খালো লাষ্টত। এতিয়া খালি 100 টকা লাগে, খতম খাই। এতিয়া মাত্ৰ খানা খাবলৈ বাকী আছে। আৰু চুলিখিনি এৰি দিয়ে, কেনেকে পিছফালে ফুটফুটাই আছে। খাবলৈ কি কি দিছে? কি দিছে? কি কি দিছে খাবলৈ? মই পানীকে দিলো দেই, পানী দিলো। আমাৰ খাই বৈ হৈ গ'ল। খাই থাকোঁতে ভিডিঅ' এটা বনাম বুলি ভাবিছিলোঁ, কিন্তু মানে ৰিভে ইমানেই আমনি কৰিলে খোৱাৰ টাইমটোত ভিডিঅ' বনাবলৈ মানে ধৈৰ্যই নাথাকিলে। আৰু মই ইহঁতে ইমান লেতেৰা লেতেৰা খেলি আছে, দেখিছেনে এইফালে? সেইটো চাইডে মিটিং হৈ আছে আৰু এইটো চাইডে সিহঁতে ইমান লেতেৰা খেলি আছে, মানে সিহঁতক মই খুৱাই দিব লগা হ'ল। ভেগাই যাব লাগিব, তেতিয়াহে তোমাক চিলেলে 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 যাবগৈ লাগিব মই অৰুণাচললে। ঘরে
ও